উপস্থিত সুধীবৃন্দ, আমি অসমীয়া জাতিয়ে শিল্পী সাহিত্যিকক এতিয়াও সন্মান আছে। যদিও কিছুমান শিল্পী সাহিত্যিকে আমাৰ অসমীয়া জাতি ভাষা সংস্কৃতিৰ আমাৰ স্বাভিমান নষ্ট কৰি আছে। আমাৰ প্ৰতি ডেকা দম্পতীদ্বয়ক গোটেই কাম ডেকা দম্পতীদ্বয়ক আমি এখন আমাৰ চেলেঞ্জ চাদৰেৰে আনিব বিচাৰিছোঁ। আমাৰ এইটোৱে সন্মান। তেখেতসকলে কোনো পইচা নিবিচাৰে। তেখেতসকলে মোবাইল প্লিজ কি হ'ল তেতিয়া আমাৰ প্ৰণৱজীৰ ডক্টৰ ডাঙৰীয়া গোস্বামী, ৰমণীকান্ত ডেকা, গিৰীশ মোহন দাস, মোহন দাস, ডাক্তৰ অমিত কুমাৰ ভট্টাচাৰ্য আৰু সভাপতি ৰমেন দেৱী, সম্পাদক চন্দ্ৰ ডেকা আৰু সদস্যসকল হ'ল সুশীল ৰাজখোৱা, ৰঞ্জন বৰা, অৰুণ শৰ্মা, বীৰেন্দ্ৰনাথ চৌধুৰী, বিজ্ঞান বৰা, প্ৰণৱজ্যোতি দত্ত, দেৱপ্ৰসাদ ভৰালী, ৰঞ্জন কুমাৰ চক্ৰৱৰ্তী, সুনীল প্ৰসাদ শৰ্মা। লেৱাত কৰিছে লক্ষ্মীৰঞ্জন দাস ভাইটি, মুদ্ৰণ প্ৰগতি প্ৰিণ্টাৰ্ছ, কমাৰ্চ কলেজৰ আৰু ইয়াত সম্পাদকীয় যিটো আছে স্বৰাজৰ যিটো বিষয়সূচী আছে, সেই বিষয়সূচীত সম্পাদকত লিখিছে আমাৰ বুঢ়া ঘৰত নাই। সুন্দৰেই হ'ব, শুনিবলৈ ভাল লাগিব। তাৰপিছত পাৰ্থক্যৰ বিমল সৌন্দৰ্য, বেদনাথ চক্ৰৱৰ্তী, হেৰুৱাৰ বেদনাথ কবিতাটি, অৰুণ বৰুৱা, বয়সস্থ মানুহৰ হ'ব পৰা ৰোগসমূহ আৰু ইয়াৰ প্ৰতিকাৰৰ ব্যৱস্থা, ডাক্তৰ অমৃত কুমাৰ ভট্টাচাৰ্য, মানসিক স্বাস্থ্যৰ বিষয়ে দুআষাৰ, ডাক্তৰ প্ৰণৱ তালুকদাৰ, বিশ্বই সুসন্তান বিচাৰে, দয়ানন্দ ভূঞা, জ্যেষ্ঠ নাগৰিকৰ মনোবেদনা, শিৰোমণি বৰুৱা, বয়সস্থ মানুহৰ ৰোগ, ডাক্তৰ ব্ৰজমোহন গোস্বামী, বহুমূত্ৰ ৰোগ, ডাক্তৰ মিহিৰ শইকীয়া, হাৰ্ট এটেক, মৃত্যু আন্নায়ক নাম, ডাক্তৰ শশাংক বৰুৱা, বাঁহী কবিতা দীপালী বৰুৱা, সুস্থ জীৱন যাপনৰ বাবে কেইটামান যোগাভ্যাস, বিবেকানন্দ কেন্দ্ৰ পৰ্যন্ত, দীৰ্ঘ সুস্থ জীৱন আৰু এণ্টি অক্সিডেণ্ট, জীৱনৰ লালসা বনাম বৈৰাগ্যৰ প্ৰত্যাখ্যান, প্ৰফেচৰ চুতীয়া, ডাক্তৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ সান্নিধ্যত ভৱেন্দ্ৰনাথ ভূঞা, সুন্দৰ হ'বলৈ বুঢ়া হ'ব লাগিব, সুন্দৰ হ'বলৈ বুঢ়া হ'ব লাগিব, দিন বৰাই লিখিছে। শৰতৰ আগমন, অনুপম বৰ্মন, আপোনাক কেনে আৰু কিমান টোপনি লাগে, মানুহৰ লগত কথা বতৰা আনন্দময় পৰিৱেশ এটা মই ভাল পাওঁ। গতিকে আমি বুঢ়া হ'লোঁ বুলিয়ে আমি তেখেতে কৈছে যে আমি মানে টায়াৰ্ড কি হৈছে কি ৰিটায়াৰ্ড বুলি কেতিয়াও নাভাবে। গতিকে উই আৰ নট ৰিটায়াৰ্ড, উই আৰ নট টায়াৰ্ড। এজ উই আৰ নট টায়াৰ্ড, উই ডণ্ট ফিল দেট উই আৰ ৰিটায়াৰ্ড। গতিকে আমি কেতিয়া ভাবোঁ ময়ো ৰিটায়াৰ্ড, মোৰ বহুত বয়স হৈছে, কিন্তু মই কেতিয়াও নাভাবোঁ যে মোৰ বয়স হৈছে, মই কেতিয়াও নাভাবোঁ। মই এতিয়া মিক্স আপ উইথ পিপল, মোৰ কোনো প্ৰব্লেম নাথাকে, সৰুৰ পৰা ডাঙৰলৈকে মোৰ একো প্ৰব্লেম নাথাকে। গতিকে মোক আপোনালোকে আজি মাতি আনিব সেইখিনি সন্মান দিয়াৰ কাৰণে মই খুবেই ভাল পাইছোঁ আৰু আশা ৰাখিছোঁ এনেকৈ আমি জ্যেষ্ঠজনৰ লগত এনেকৈ মিলা প্ৰীতিৰে যদি আমি সদায় থাকিব পাৰোঁ আৰু জীৱনৰ বাকী এটা দিন আমি ভালকৈ পাব পাৰোঁ। এইখিনি কয় মানুহ বক্তব্য হৈছোঁ, পৰিস্থিতি দিয়াৰ সমান কৰিব। ধন্যবাদ। তেখেতে ধুনীয়াকৈ কথাটো ক'লে। এই বিষয়ত আৰু ক'বলগীয়া নাই। এটা উৎকৃষ্ট যদিও সৰু আকাৰ সৰু সেই যিকেইটা প্ৰবন্ধ পাতি ইয়াত আহিছে আমি চবেই বৃদ্ধসকলে পঢ়ি সঁচাকৈ ভাল পাব। কাৰণ কিয় প্ৰত্যেকটো সম্পাদকে খুব ধুনীয়াকৈ বনাইছে। যেনে বাৰ্যাক্ষৰ ধুনীয়া প্ৰবন্ধ, বয়সস্থ মানুহ হ'ব পাৰে ৰসুম ইয়াৰ প্ৰতিকাৰ ব্যৱস্থা, মানসিক স্বাস্থ্যৰ বিষয়ে যোগাৰ, সেইকেইটা প্ৰবন্ধ পঢ়ি সঁচাকৈ ভাল পাব। মই অকলে পঢ়িছিলোঁ, তেতিয়া মোক সুখটো দেখিছিলে, এতিয়া আপোনালোকে কিছু যোৱা নাই। আপোনালোকে এতিয়া পঢ়িছিলে এনেই পঢ়ি ভাল পাব, বেলেগকো দিবলৈ ভাল পাব, বেলেগক ক'বলৈ ভাল পাব বুলি ধৰি লৈছোঁ। তেখেতে ক্লান্ত লুইতৰে হেঙুলীয়া পানী বয়ে যায়, বয়ে যায়, বয়ে যায়।
অস্ত আকাশৰে সপোন ৰহন হানি শান্ত লুৰিতৰে এমূলীয়া পানী ইমান ধুনীয়া মুকুতাৰ মালা ক'ত পালা ইমান ধুনীয়া মুকুতাৰ মালা ক'ত পালা তুমি কোনেনো শিকালে আবেগে তোমার কোনেনো শিকালে আবেগে তোমার দেখা ভরা মধুনা ক'ত পালা তুমি ইমান ধুনীয়া মুকুতাৰ মালা ক'ত পালা তুমি এবাৰবৈ ছবিটি তোমাৰ এবাৰবৈ ছবিটি তোমাৰ জীৱনে মৰণে আৰতি জীৱনে মৰণে ভাঙি যাব বিচাৰ ধৰা প্ৰাণ ক'ত পালা তুমি ইমান ধুনীয়া মুকুতাৰ মালা ক'ত পালা তুমি আহিছে আকাশে আহিছে ফুলনি তুমিতো নাহা কিয় গৰমিনী আহিছে আকাশে আহিছে ফুলনি তুমিতো নাহা কিয় গৰমিনী যদি যোৱা নেচাপিবা কাক যদি যোৱা নেচাপিবা কাক ময়ো নেৰয় অভিমান ক'ত পালা তুমি ইমান ধুনীয়া মুকুতাৰ মালা ক'ত পালা তুমি ইমান ধুনীয়া মুকুতাৰ মালা ক'ত পালা কোমল নামৰ প্ৰক্ৰিয়া পৰালিনে নাই সকল বৰাৰ গছ ধৰিনে নাই মন কাউৰী পৰে মোদেশে নেহিয়ে কিনো ভাবিছে তাৰে তো লগকে মই কহিয়া মোদেশে নেহিয়ে কিনো ভাবিছে তাৰে তো গমকে আজি জীয়নৰ বাট চোৰা
জীয়নৰ বাটচৰা অস্তৰদৰ ৰেঙনি পাহৰণিৰ মেঘৰ মাজেৰে সোঁৱৰণি সোণালী সোঁৱৰণি সোণালী ৰ'দ জলমল দিনৰ শেষত চকাগে পাতত বহি বৈ ৰ'দ জলমল দিনৰ শেষত চকাগে পাতত বহি বৈ জীৱনৰ এই যাত্ৰা পথত জিৰণিৰ বেলা আহিবই জীৱনৰ এই যাত্ৰা পথত জিৰণিৰ বেলা আহিবই একো নিয়ম নাজানো ইয়াৰ ব্যতিক্ৰম হয় কি আজি জীৱনৰ বাটচৰা অস্তৰদৰ ৰেঙনি পাহৰণিৰ মেঘৰ মাজেৰে সোঁৱৰণি সোণালী সোঁৱৰণি সোণালী পোৱাৰ হিচাপ কৰি কিবা লাভ দিব নোৱাৰিলো যদিহে পোৱাৰ হিচাপ কৰি কিবা লাভ দিব নোৱাৰিলো যদিহে জিবা দিলো তাক দিলো নিশ্চয় বহু উদাৰ মনেৰে জিবা দিলো তাক দিলো নিশ্চয় বহু উদাৰ মনেৰে সময়লে থলো বিচাৰৰ ভাৰ সময় সত্য জানি আজি জীৱনৰ বাটচৰা অস্তৰদৰ ৰেঙনি পাহৰণিৰ মেঘৰ